গেছৰ চিলিণ্ডাৰ আপোনালোকক বিনা পইচাত। নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো আজিৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ হয়। প্ৰত্যেক ঘৰতে দুখনকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰিব হয়, বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰিব। লগতে অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ, ৰেচন কাৰ্ড, কেইবাটাও আঁচনি ঘোষণা কৰিছে। সবিশেষ মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ চাই লওক। এতিয়া অৰুণোদয়টো লাগিব ৩,০০০, বাকীটো মহিলাই নাই ল'বৰ কাৰণে। এতিয়া কি কৰিম? এটা কৰিম, যাৰ ৰেচন কাৰ্ডত শহুৰেক আৰু বোৱাৰীকৰ দুয়োটাই নাম থকাৰ কাৰণে এটা অৰুণোদয় পাই আছে, হয়নে নহয়? বোৱাৰীয়েক আৰু শাহুৱেকৰ মাজতো অলপ লাগি আছে যে এটাহে পালোঁ, হয়নে নহয়? এইবাৰ ৰেচন কাৰ্ডখন আপোনালোকক আমি ভাঙি দিম, হ'ব? এই বাইদেউ সেইকাৰণে পোৱা নাছিল। ৰেচন কাৰ্ডখন ভাঙি দিম ডাঙৰ পৰিয়াল হ'ল। তাৰ পিছত আৰু এটা মই কাম মনত ভাবি আছো, আমাৰতো বোৱাৰীবিলাকো আহিব, ল'ৰাবিলাকেতো বিয়া পাতিব, হয়নে নহয়? সেইকাৰণে মৰিয়নিৰ কোনোবা ল'ৰাই বিয়া কৰালেই মামাৰ পৰা এটা অৰুণোদয় বোৱাৰীক গিফ্ট। ভাল হ'বনে বেয়া হ'ব? লগতে মই আৰু এটা কাম কৰিবলৈ চেষ্টা কৰিম, বহাগ বিহুৰ আগত আৰু দুৰ্গা পূজাৰ আগত এটা এটা গেছৰ চিলিণ্ডাৰ আপোনালোকক বিনা পইচাত। কিয়? বিহুত ঘৰত মানুহ আহে, পিঠা পনা বনাব লাগে, গেছ বেছি খৰচ হয়। আকৌ পূজাতো গেছৰ খৰচ বেছি হয়। সেইকাৰণে এটা গেছ বিহুৰ আগত এপ্ৰিল মাহত, এটা গেছ অক্টোবৰ মাহত আপোনালোকক আমি বিনামূলীয়াকৈ দিম। আজি 2 লাখ চাকৰিৰ পৰা ল'ৰা ছোৱালীক পঢ়ুৱালৈ 25,000 টকা নতুনকৈ উদ্যমিতা, মিঠাতেল, 10,000 অৰুণোদয়, আৰু আমি অৰুণোদয় নোপোৱাসকলৰ বাবে নতুনকৈ 10,000 অৰুণোদয়। বাগিচাৰ মানুহৰ মাটি নাছিল, আমি মাটিৰ পট্টা দিয়া আৰম্ভ কৰিছোঁ। অকল পট্টাই নহয়, লগত এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম। আৰু গাঁৱতো যাৰ যাৰ ঘৰ পোৱা নাই তেওঁলোকৰ কাৰণেও আমি 15 লাখ নতুন ঘৰ আনিছোঁ।